সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীয়াততো যুৱ প্ৰজন্মৰ হাৰ্থম জুবিন গাৰ্গৰ অকাল বিয়োগত সৰ্বস্বৰ লোক শোকত ভাগি পৰিছে। ৰূপহীয়াতত মুকলিকৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ এক অনুষ্ঠানৰ আয়োজন কৰে। ৰূপহী মহাবিদ্যালয়ৰ সন্মুখত ৰূপহী প্ৰেছ ক্লাব, আমছ্ল ৰূপহী মহাবিদ্যালয় সমূহ জুবিন অনুৰাগীৰ উদ্যোগত মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। মহাবিদ্যালয়ৰ সন্মুখত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায়। মহাবিদ্যালয়ৰ সন্মুখত একেলগে সমবেত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ লগতে জুবিন গাৰ্গৰ জনপ্ৰিয় মায়াবিনী গীতটি পৰিৱেশন কৰে শ শ অনুৰাগীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ 24। মই এটা কথাই ক'ম যে কবিতাত পঢ়িছিলোঁ, মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি চকুৰে দেখিছোঁ মৃত্যু কেনেদৰে শিল্পলৈ ৰূপান্তৰিত হয়, আজি স্বচক্ষে দেখিছোঁ। আৰু এই দেখি আজি আমি সঁচাকৈয়ে প্ৰত্যেকেই শোকত আজি ভাঙি পৰিছোঁ। আজি আমি ৰাতিপুৱাৰে পৰা আমাৰ এই ৰূপহী মহাবিদ্যালয়কে আৰম্ভ কৰি ৰূপহী প্ৰেছ ক্লাবকে ধৰি ৰূপহী অঞ্চলৰ জুবিন অনুৰাগী ব্যক্তিসকলক যেনেকৈ শোকত ম্ৰিয়মান হৈ দেখা পাইছোঁ, আমি আগত কেতিয়াও এনেকুৱা আমি কাহানিও দেখা পোৱা নাছিলোঁ। ৰূপহী মহাবিদ্যালয়ত আমি প্ৰায় ৩৫ বছৰৰ অধিক কাল আমি কৰ্মৰত অৱস্থাত আছোঁ। আজিলৈকে কোনো মৃত্যুত স্বতঃস্ফূৰ্তভাৱে এনে সময়ত সন্ধিয়া ওলাই আহি কেণ্ডেল মাৰ্চ কৰা, চাকি জ্বলোৱা, বন্তি প্ৰজ্বলোৱা, এইবিলাক দেখি আমাৰ আজি শব্দ আজি আমাৰ নাইকিয়া হৈ গৈছে। আমি প্ৰত্যেকেই আমি শোকত অভিভূত হৈ পৰিছোঁ। অসমবাসীয়ে অসমৰ এটা সম্পদ হেৰাইছে। মই ক'ম, অসমবাসীয়ে বিশ্বৰ এটি ৰত্ন হেৰুৱাইছে। বিশ্বৰ এটি ৰত্ন হেৰুওৱা বুলি মই এইকাৰণেই ক'ম, কাৰণ তেওঁ গায়ক নাছিল। তেওঁ অকল গায়ক নাছিল, তেওঁ আমাৰ দৃষ্টিত আছিল পূৰ্ণভূমি অসমৰ প্ৰতিজন ব্যক্তিৰ দৃষ্টিত আছিল তেওঁ এজন শিল্পী। আৰু তেওঁ শিল্পী, এনেকুৱা শিল্পী তেওঁক অনাগত দিনতো সকলোৱে স্মৰণ কৰিব। অতীত, বৰ্তমান আৰু ভৱিষ্যত প্ৰতি শ্ৰেণীয়েই তেওঁৰ যি সৃষ্টিৰাজি তেওঁক স্মৰণ কৰিব। তেওঁ আজি আছিল এজন স্ৰষ্টা, তেওঁ আছিল এজন প্ৰকৃত শিল্পী। আজি আমাৰ দল সংগঠন বুলি ক'লে মই প্ৰথম এটা কথাই ক'ম যে ইয়াত দল সংগঠনৰ ঊৰ্ধত মই এটা দৃষ্টিয়ে দেখা পাইছোঁ যে এক জুবিন অনুৰাগী। মই এটাই ক'ম, জুবিন অনুৰাগী ব্যক্তিসকল আমাৰ ৰূপহী মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী অধ্যক্ষ মহোদয়কে ধৰি আমাৰ প্ৰেছ ক্লাবকে ধৰি ইয়াত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে দৰিদ্ৰ জনতাৰ পৰা উচ্চবিত্তলৈকে ইয়াত স্বতঃস্ফূৰ্তভাৱে যেনেকৈ আহিছে, আমি প্ৰত্যেকেই আচলতে আৱেগবিভোৰ হৈ আহিছোঁ। আজি আচলতে যে মই আপোনালোকৰ সন্মুখত কিবা এটা পাম, তাৰ কাৰণেও মই ঠিক শব্দ বাৰ মই বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। প্ৰেম, বন্ধুত্ব, মানুহৰ মধ্যে যিটো মিলা প্ৰীতি, এনাজৰী যদি আমি শিকিব লগা আছে, আমি জুবিনদাৰ পৰা শিকিব লগা আছে। মই বেছি একো নকওঁ, আৱেগিক হৈ আছোঁ। মই আপোনালোকৰ মাধ্যমেদি অসম চৰকাৰক অনুৰোধ জনাওঁ যে অসমীয়া বিষয়ত মাধ্যমিক প্ৰাথমিক শিক্ষাৰ পৰা মহাবিদ্যালয় পাঠ্যক্ৰমত প্ৰতিটো অসমীয়া বিষয়ত যাতে জুবিনদাৰ বিষয়ে এটা পাঠ সন্নিৱিষ্ট কৰে, তাৰ মাধ্যমতে মই বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ জনাওঁ। ধন্যবাদ। কোৱাৰ কোনো ভাষাই নাই। আপোনালোকে গম পায় আমি কিমান দুখিত। গোটেই ৰাতিটো জাগি আছোঁ সঁচা। যেতিয়া আপোনাৰ প্ৰথমে নিউজ আহিছিলে টাইম 8 অহাৰ পিছত মই ভাবিছোঁ মিছা নিউজ চাগে হ'ব পাৰে। তাৰপিছত আকৌ বেলেগ চেনেলবিলাক খুলি চালোঁ, নাই একেটাই ICUত আছে। তাৰপিছত যেতিয়া আকৌ গম পালোঁ যে নাই, চিয়'ৰ হৈ গ'ল যে জুবিন দা আমাৰ মাজত আৰু নাই, তেতিয়া অত্যন্ত মৰ্মাহত হৈছোঁ। কি কৰিম কি নকৰিম ভাবিব পৰা নাছিলোঁ। গোটেইখিনি কাম স্তব্ধ কৰি দিলোঁ। গোটেইখিনি একদম ব্ৰেইনটোৱে কাম নকৰা হৈ গ'ল। লগৰ ল'ৰা এটাক ফোন মাৰিলেও সিও একদম ব্ৰেইনটোৱে কাম নকৰা হৈ গ'ল। মোৰ বিশ্ব বুলি ল'ৰা এটা আছিলে, তেখেতে ক'লে বাই কি কৰিম, উপায় নাই। মই বোলো এতিয়াতো আমি ছিংগাপুৰত যাব নোৱাৰোঁ। আমাৰ হেৰি আছিলে, লাগিলে ছিংগাপুৰলৈকে যাম, তথাপিও জুবিন দাৰ নচৰ এবাৰ চুই চাম, এনেকুৱা আশা আছিলে। একদম কিবা এটা যেন হেৰাই গ'ল। গান শুনিলেই চকুতে নিগৰি আহে পানী।